নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আপোনালোকক ক'ম যে যিসকলে CMAAA অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ কাৰণে এটা ইম্পৰ্টেণ্ট নিউজ আহি পৰিছে। যিসকলে ইণ্টাৰভিউ দিছে সিহঁতে এখন কনজিউমাৰ কনচেণ্ট ফৰ্ম ছাবমিট কৰিব লাগিব। সেইটো আপোনালোকে কেনেকৈ কৰিব আপোনালোকক দেখুৱাম। চেনেলটোত যদি আপোনালোকে নতুন হয় এনেকুৱা চৰকাৰী আঁচনিৰ আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো সময় নষ্ট নকৰি আপোনালোকক দেখুৱাও যে আপোনালোকে কেনেকৈ এই কনচেণ্ট ফৰ্মটো ছাবমিট কৰিব। প্ৰথমতে আপোনালোকে CMAAAৰ অফিচিয়েল পেজত গুচি যাব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাব লগইন। তো লগইন কৰিব লাগিব। আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব, দি আপুনি লগইন উইথ OTPত চিলেক্ট কৰি দিব। প্ৰথমতে আপুনি এইটো বক্সত আপোনাৰ মোবাইল নম্বৰটো দি দিব, যিটো মোবাইল নম্বৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। তাৰপিছত আপুনি লগইন উইথ OTPত ক্লিক কৰি দিব বা টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি এই কেপচা কোডটো ইয়াত ভৰাই দিব। ভৰাই চেণ্ড OTPত ক্লিক কৰি দিব। তো OTPটো ভৰাই দিলোঁ। ভৰাই দি এতিয়া ছাবমিট OTPত ক্লিক কৰি দিম। ক্লিক কৰি দিলে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। তো ইয়াত আপোনালোকৰ যি কনচেণ্ট হয় সেইটো আপোনালোকে ছাবমিট কৰিব লাগিব। আপোনাৰ নাম আহিব। তাৰপিছত ইয়াত এনেকুৱাকৈ কিছুমান ইনফৰমেশ্যন আহিব। তো আপুনি কি কৰিব লাগিব, ইয়াত আপুনি টিক কৰি দিব। আপোনাৰ যদি এইটো বক্সত টিক হোৱা নাই আপুনি কি কৰিব, 3 ডটছত গুচি যাব। 3 ডটছত গুচি গৈ আপুনি ডেস্কটপ সাইট যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকৈ আহিব। তাৰপিছত আপুনি ইয়াত টিক কৰি দিব। টিক কৰি দি আপুনি ছাবমিট কনচেণ্ট যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকৈ আহিব আৰ ইউ চিয়'ৰ। তো আপুনি আকৌ ইয়াত য়েছত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ যি কনচেণ্ট ফৰ্ম হয় সেইটো ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপুনি অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিলে যি আপোনাৰ কনচেণ্ট হয় সেইটো ছাবমিট হৈ গৈছে। এতিয়া আপুনি সেই বেনিফিটটো পোৱালে আপোনালোকে অপেক্ষা কৰক। লিষ্টটো যেতিয়া আহিব আমি চেনেলৰ মাধ্যমেদি আপোনালোকক জনাই দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।